ফাইনেলি স্লেটৰ নটিফিকেশ্যন আহিছে 29th November 2024 তো নটিফিকেশ্যনত কি দিয়া আছে মই এবাৰ থুলমূলকৈ কৈ দিওঁ আপোনালোকক ইমান লেন্দিকে নোযোৱাকৈ যে ফৰ্ম ফিল আপ 1 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু 15 জানুৱাৰীলৈকে থাকিব কিন্তু যেটো আমাৰ পেমেন্ট কৰিব লাগে যে পেমেন্ট অফ ফিয়েট বেংক যেটো আমি পেমেন্ট কৰোঁ সেই পেমেন্টটো আমি 31 জানুৱাৰীলৈকে কৰিব পাৰিম মানে ফৰ্ম ফিল আপ 1 ডিচেম্বৰ টু 15 জানুৱাৰী ডেৰমাহ দিছে আৰু 31 জানুৱাৰীলৈকে পেমেন্টটো কৰিব পাৰি আৰু 15 দিন পেমেন্টৰ কাৰণে এক্সট্ৰা দিছে আৰু নটিফিকেশ্যনখনত দিয়া আছে আপোনালোকে সেই ৱেবছাইটটো দেখিব www.neslet.neonline.co.in এইটোত যদি ক্লিক কৰে তেতিয়া কি হ'ব পইচা কিমান পে কৰিব লাগে আৰু ফৰ্ম ফিল আপৰ ফৰ্মখন পাই যাব অনলাইন ফৰ্ম ফিল আপখন আৰু এটা ৱেবছাইট আছে www.sletne.org এইটোত ক্লিক কৰিলে কি পাব সিলেবাস পাব ক্ৰাইটেৰিয়া তাৰপিছতে চেম্পল পেপাৰ দিয়া আছে টেষ্ট কেনেকৈ মানে গোটেই এক্সাম পেটাৰ্নটো দিয়া থাকিব ওপৰটোত ফৰ্ম ফিল আপ কৰিবৰ কাৰণে আৰু পইচা ভৰাবৰ কাৰণে আৰু তলৰ যেটো দিয়া আছে ৱেবছাইট হেতু সিলেবাসটো জানিবৰ কাৰণে পেপাৰ আছে দুটা পেপাৰ কিখনত কি থাকে সেই দুটা পেপাৰত কিমান টাইম গোটেই আৰু কোনে কোনে এক্সাম দিব পাৰিব সেই ক্ৰাইটেৰিয়া হেতুৱে আপোনালোকে জানিব পাৰে তো ইমানখিনি আশা কৰোঁ আপোনালোক সবে বুজি পাইছে আৰু এইটো ৱেবছাইটত গ'লে আপোনালোকে গোটেইবোৰ ইনফৰমেশ্যন পাই যাব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো এবাৰ লাইক কৰি দিব আৰু এক্সাম ডেটটো দিছে 23rd March 2025 সানডে পৰে কিন্তু এক্সামটো কেতিয়াবা অলপ এডুল খিডুল হয় কিন্তু মাৰ্চতেই হ'ব